দুৰ্নীতিৰ কথা ক'বলৈ আমি কোনো ৰাজনৈতিক দলৰ নেতা বা নেত্ৰী নহয়। আমি ৰাজনৈতিক দলৰ নেতা বা নেত্ৰী নহয়, আমি হৈছোঁ সমাজ সচেতন একোজনী ব্যক্তি। আমি দেখিবলৈ পাইছোঁ এই বিজেপি চৰকাৰখনৰ দুৰ্নীতি। যি কথা দি আমাৰ ওচৰত এই বিজেপি চৰকাৰখনে 10 বছৰ আগত আহিছিলে, সেই কথাবোৰ তেওঁলোকে ৰাখিব নোৱাৰিলে। মূল্য বৃদ্ধিয়ে চানি ধৰিছে। এই বিজেপি চৰকাৰখনে আইন আৰু আঁচনিত বাহিৰে আৰু বেলেগ কাম কৰিব নোৱাৰে। আইন আনি আমাৰ মহিলাসকলৰ মাজত বিলাই দিছে, কিন্তু আমাৰ এই মহিলাসকলে বুজি পোৱা নাই এই আইনবিলাক যে আপোনালোকক আনি এই আঁচনিবিলাক যে আপোনালোকৰ ওচৰত বিলাইছে, এই আঁচনিৰ ধন তেওঁলোকে ক'ৰ পৰা আনিছে? তেওঁলোকে ধাৰ লৈছে, ধাৰৰ ওপৰত ধাৰ লৈছে আৰু সেই ধাৰৰ বোজা আমাৰ জনসাধাৰণৰ ওপৰত জাপি দিছে। অৰ্থাৎ আমাৰ মূল্য বৃদ্ধি হৈছে, ঔষধৰ বৃদ্ধি হৈছে। এখন ঘৰত যদি আপোনালোকৰ হাজবেণ্ড আৰু ৱাইফৰ যদি বেমাৰ হয়, আজিকালিতো বেমাৰ হ'বয়ে, মেইনলি আপোনাৰ হাই প্ৰেছাৰ, ডায়েবেটিছ, থাইৰয়ডকে ধৰি নানান ধৰণৰ শৰীৰত বেমাৰ লাগে। এই বেমাৰবিলাক যদি আপোনাৰ হয়, তেতিয়াহ'লে এই যে অৰুণোদয় আঁচনি দিছে, এই আঁচনিৰ ধনেৰে আমি জানো ঔষধ কিনিব পাৰিম? 1250 টকাৰে জানো আমাৰ ঘৰখন চলে? নচলে। গতিকে মই বেছি দীঘলীয়া নকওঁ, মেইন কেইটামান কথা ক'ম। আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মহিলাসকলক, বাইদেউসকল, আপোনালোকে মোক খং নকৰিব, কিন্তু মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ভয় নকৰিব আপোনালোকে যদি এই অৰুণোদয় আঁচনি যদি লৈছে লওক, কোনো কথা নাই, কিন্তু যেতিয়া আপোনালোকে ভোট দিবলৈ যাব, তেতিয়া আপোনালোকে EVM মেচিনত হাতৰ চিনত চুইচটো টিপি দিব। তাতে কোনোৱে গম নাপায় আপোনালোকে যে চুইচটো টিপিব, সেইটো বিজেপি চৰকাৰৰ কোনো মানুহে গম নাপায়। আপোনালোকক হয়তো ভয় খুৱাব পাৰে। বহুত মহিলাক এনেকুৱাকৈ ভয় খুৱাই আছে। গতিকে আপোনালোকে ভয় নকৰিব। গুৱাহাটী লোকসভা সমষ্টি হৈছে অসমৰ দুৱাৰমুখ, নৰ্থ ইষ্টৰ দুৱাৰমুখ। এই নৰ্থ ইষ্টৰ দুৱাৰমুখৰ পৰা যদি আমি আমাৰ যোগ্য প্ৰাৰ্থীক যদি আমি পঠিয়াব নোৱাৰোঁ দিল্লীলৈকে, তেতিয়াহ'লে আমাৰ মান সন্মান থাকিব জানো? গতিকে আপোনালোকে এবাৰ চিন্তা কৰক। মীৰা বৰঠাকুৰ বাইদেউ হৈছে এগৰাকী যোগ্য প্ৰাৰ্থী। তেওঁৰ এই যোগ্যতাক আমি আগুৱাই দিব লাগিব। তেওঁ হৈছে বজ্ৰকণ্ঠৰ এগৰাকী ৰাজনীতিৰ মহিলা। তেওঁ সৎ সাহসী অসমৰ এগৰাকী মহিলা। তেওঁ অসমৰ প্ৰতিটো সমস্যাই দিল্লীত তেওঁ দাঙি ধৰিব। কিন্তু আমি যদি একো মুখেৰে নামাতা এগৰাকী মহিলাক আমি তালৈকে পঠিয়াই দিওঁ, তেতিয়াহ'লে আমাৰ অসমৰ সমস্যাৰ সমাধান হ'ব জানো? কোনে কিনিছে? হোটেল কোনে কিনিছে? ৰিজৰ্ট কোনে কিনিছে? এইবোৰ কথাৰ সমৰ্থন কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা বিজুলী কলিতাৰ দৰে নিমাতী কন্যাক আজি প্ৰয়োজন হৈছে। তেওঁ সেইকাৰণে ইমান মানুহ থাকোঁতে তেওঁলোকে বিজুলী কলিতা, মই নামেই শুনা নাছিলোঁ আগতে, অলপ শুনিছিলোঁ কেতিয়াবা ডেপুটি মেয়ৰ হৈ তেওঁ কিবা কিবি দুৰ্নীতি কৰিছে। এতিয়া তেওঁক প্ৰাৰ্থিত্ব দিছে আৰু ইণ্ডিয়া এলায়েন্সে মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব দিছে। এগৰাকী সাহসী মহিলা, দেশপ্ৰেমী মহিলা আৰু বলিষ্ঠ এটা কণ্ঠ। আৰু তেওঁৰ আনটো পৰিচয় হ'ল এই মীৰা বৰঠাকুৰে অসমৰ কোনো এটা সমস্যা নাই য'ত তেওঁ মাত মতা নাই, গণতন্ত্ৰৰ পক্ষত তেওঁ থিয় হোৱা নাই। আপোনালোকে কওক ব্যৱসায়ীসকলে যে GSTৰ পিছত আপোনালোকৰ অৱস্থা কি হৈছে? মই এটাই মাত্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে মোদীৰ আগৰ যিবোৰ ভিডিঅ', হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ ভিডিঅ', সেইবোৰ চাই লওক এবাৰ ঘৰত বহি আৰু এতিয়া কোৱা কথাবোৰ চাই তাৰ লগত মিলাই লওক। আমাৰ কথা শুনিব নালাগে। তেওঁলোকে কি কৈছিলে GSTৰ বিৰুদ্ধে, কিহৰ বিষয়ে কি কৈছে? 15 লাখ কোটি টকা একাউণ্টত সোমোৱাৰ কথা যেতিয়া সোধা হ'ল অমিত শ্বাহক, তেতিয়া ক'লে ঝুমলা, এইটো ঝুমলা আছিলে। মই ক'ম যে এতিয়াও প্ৰতিটো কথাই তেওঁলোকৰ ঝুমলা, আৰু আমি তাৰ বিৰোধিতা যদি নকৰোঁ, আমি নাগৰিক হিচাপে কোনো সভ্য জগতত বাস কৰা আমাৰ কোনো অধিকাৰ নাই। সচেতন নাগৰিক হিচাপে আমি দেখা পাইছোঁ যে আজি আমাৰ ৰাজ্যখন, আমাৰ দেশখন কি এটা সন্ধিক্ষণত উপস্থিত হৈছেহি। ৰাজনীতিৰ নামত
কিদৰে আমাৰ মানুহবিলাকক দিনে দিনে ধ্বংসৰ মুখলৈ ঠেলি দিছে। সংসদীয় যিটো নিৰ্বাচন, এই নিৰ্বাচনটো অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন, কিয়নো আমি যাক সংসদলৈ পঠিয়াম সেই সাংসদগৰাকীয়ে কথা বতৰা কৈ তৰ্ক বিতৰ্ক আলোচনা বিলোচনাৰ মাজেৰে আমাৰ প্ৰস্তাৱবোৰ, আমাৰ কথাবোৰ, ৰাইজৰ কথাবোৰ চৰকাৰৰ মাজলৈ লৈ যাব লাগিব। তাতেই নীতি নিৰ্ধাৰণ হ'ব, আৰু যি নীতি নিৰ্ধাৰণেৰে, যি নীতি বা মন্তব্যৰে আমাৰ বৰ্তমান আৰু ভৱিষ্যত জীৱনত সাঙুৰ খাই থকা বহু কথাই নিৰ্ভৰ কৰিব। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক, আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।